ওয়েলকাম টু মাই চেনেল এডুকেয়াৰ আছাম। আজি আমি ADREৰ গেট 4 হৈ যোৱা প্ৰশ্নখনৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটোত কোনখন দেশত হলিউড অৱস্থিত? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি ফ্ৰান্স, অপশ্যন ডি জাপান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ এ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চাৰি অংকযুক্ত নিম্নতম সংখ্যা আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাৰ মাজৰ পাৰ্থক্য। এইটো পাৰ্থক্য সুধিছে। আমি 4 অংকযুক্ত যদি নিম্নতম সংখ্যাটো চাওঁ তেতিয়াহ'লে হ'ব 1000, সৰু সংখ্যাটো 1000। আৰু 3 অংকযুক্ত সৰ্বোচ্চ সংখ্যাটো যদি চাওঁ 999। ইয়াৰ পাৰ্থক্য হ'ব 1। পাৰ্থক্য হ'ব 1। গতিকে অপশ্যন নম্বৰ এটো ইয়াৰ কাৰেক্ট এনচাৰ 1। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য চিননিমছ অফ ব্ৰেক? ব্ৰেকৰ সমাৰ্থকটো সুধিছে। অপশ্যন এ পাৰ্কিং, অপশ্যন বি শ্ল', অপশ্যন চি ক্লাছ, অপশ্যন ডি গিয়েৰ। এতিয়া পাৰ্কিংটো ক্লাছটো আৰু গিয়েৰ ইহঁত গোটেইকেইটা পাৰ্কিং, ক্লাছ এণ্ড গিয়েৰ ইহঁত গোটেই তিনিটা কমপ্লিট বেলেগ হ'ব। ব্ৰেক মানে ৰখোৱা, গতিকে শ্ল'টোৱে হ'ব ইয়াৰ কাৰেক্ট চিননিম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল টায়াৰ ঘূৰণীয়া কলা এই সম্বন্ধৰ সদৃশ জোঁটটো চিনাক্ত কৰিব দিছে। এতিয়া যদি চাওঁ টায়াৰ হ'ল বস্তুটোৰ নাম কৈছে, ঘূৰণীয়া হ'ল ইয়াৰ আকৃতি কৈছে, আৰু কলাটো হ'ল ইয়াৰ ৰং কৈছে। গতিকে অপশ্যন এ গছ-গছনি, সেউজীয়া, ওখ এইটোৰ সৈতে ইয়াৰ মিলা নাই। আকৃতি, বস্তুটোৰ নাম, আকৃতি আৰু ৰং ইয়াত মিলা নাই। অপশ্যন এ। অপশ্যন বিত আছে খিৰিকী, কাঁচ, বৰ্গ, ইও মিলা নাই। অপশ্যন চি পাইপ, ঘূৰণীয়া, প্লাষ্টিক এইটোও মিলা নাই। অপশ্যন ডি ইটা, আয়তাকাৰ, ৰঙা এইটো মিলিছে। ইটা হ'ল বস্তুটোৰ নাম, আয়তাকাৰটো হ'ল ইয়াৰ আকৃতি, আৰু ৰঙাটো হ'ল ইয়াৰ ৰং। গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ। অপশ্যন ডি হ'ব ইয়াত কাৰেক্ট এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ কোন? অপশ্যন এ তফজ্জুল আলী, অপশ্যন বি আনন্দীৰাম বৰুৱা, অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন ডি ৰুদ্ৰ বৰুৱা। যিকোনো এটা আমাৰ সংগীতৰ লগত জড়িত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে, চিনেমা বা সংগীতৰ লগত। হয়তো আমাৰ আহি যাব পাৰে প্ৰথম অসমীয়া চিনেমা বা বোলছবিখনৰ নাম কি, কিমান চনত, এইটো হ'ব পাৰে। প্ৰথম যদি আমাৰ বোলছবিখন হয় এইটো জয়মতী। যদি প্ৰথম বোলছবিখন হয় তেতিয়াহ'লে এইটো প্ৰথম বোলছবিখনৰ প্ৰশ্ন আহিলে আমাৰ উত্তৰ লিখিব লাগিব এইটো জয়মতী। তাৰপিছতে চনটো যদি হয় চনটো আমি চাব লাগিব। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পকা ধানৰ মাজে মাজে শীৰ্ষক গীতটি লিখিছিলে ৰুদ্ৰ বৰুৱা। অপশ্যন নম্বৰ ডি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যন এ ব্ৰহ্মগুপ্ত, অপশ্যন বি স্বামী বিবেকানন্দ, অপশ্যন চি ৰঘুৰাম ৰাজন, অপশ্যন ডি চাণক্য। ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি চাণক্য, অৰ্থশাস্ত্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জংকী আৰু পানেই কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ? অপশ্যন এ ডিমাচা, অপশ্যন বি ইডু মিচিমি, অপশ্যন চি মিচিং, অপশ্যন ডি চিংফৌ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ আমাৰ ডিটো শুদ্ধ হ'ব। অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব, মিচিং হ'ব। জংকী আৰু পানেইৰ কেৰেক্টাৰ দুটা মিচিং সম্প্ৰদায়ৰ লগত জড়িত আছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল লোকসভাৰ
নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়? অপশ্যন এ 5 বছৰৰ মূৰে মূৰে, অপশ্যন বি 4 বছৰৰ মূৰে মূৰে, অপশ্যন চি 6 বছৰৰ মূৰে মূৰে, অপশ্যন ডি 10 বছৰৰ মূৰে মূৰে। আমাৰ লোকসভা ৰাজ্যসভাৰ ওপৰত যিকোনো প্ৰশ্ন হ'ব পাৰে। লোকসভা ৰাজ্যসভা আসনৰ ওপৰত হ'ব পাৰে। লোকসভা ৰাজ্যসভা আসনৰ ওপৰত প্ৰশ্ন হ'ব পাৰে। আমাৰ আসনসমূহ লোকসভা কিমান আসন, লোকসভা আমাৰ আসন আহিব পাৰে বা ৰাজ্যসভা আসন আহিব পাৰে, আসনৰ ওপৰত প্ৰশ্ন হ'ব পাৰে। তাৰপিছত অধ্যক্ষ কোন আহিব পাৰে, ৰাজ্যসভাৰ অধ্যক্ষ কোনে কৰে অধ্যক্ষতা। ইয়াত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ লোকসভা নিৰ্বাচন হয়। পিছৰ প্ৰশ্নটো হ'ল প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিছে আমাক। প্ৰথম 10টা যদি আমি ক্ৰমিক স্বাভাৱিক সংখ্যা চাওঁ, 1 হ'ব, 2 হ'ব, 3, 4, 5, 6, 7, 8, 9, 10 আমাৰ প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা। ইয়াৰে আমি 1, 2, 3, 4 ইহঁতক বাদ দিলোঁ। 7, 8, 9, 10 এই 4টা বাদ দিলোঁ। থাকিলগৈ আমাৰ 5 আৰু 6। 5 আৰু 6ক যোগ কৰি 2য়ে হৰণ কৰি দিব লাগিব। 5 6 হ'বগৈ আমাৰ 11। 11ক আমি 2য়ে হৰণ কৰি দিয়াৰ লগে লগে পাম 5.5। 5.5 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, 5.5। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো গোট অশুদ্ধকৈ ৰজিতা খুওৱা আছে? এইটো আমাৰ ৰিজনিঙৰ পৰা আহিছে। অপশ্যন এ M13, অপশ্যন বি S20, অপশ্যন চি W23, অপশ্যন ডি K11। এইটো যদি চাওঁ আমি M13 আমি যদি এলফাবেটখন মাতোঁ ABCDৰ পৰা মাতিলে আমাৰ এমটো 13 নম্বৰ হ'ব। তাৰপিছত আমি যদি ABCDখন মাতোঁ আমাৰ ইয়াৰে ডব্লিউটো 23 নম্বৰ, এইটো কাৰেক্ট। আৰু যদি ABCDখন চাওঁ কেটো আমাৰ 11 নম্বৰত আছে, এইটো কাৰেক্ট। কিন্তু এছটো 20 নম্বৰ স্থানত নাই, গতিকে ইয়াৰ অমিলটো হ'ব এছ। অপশ্যন নম্বৰ বিটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে? অপশ্যন এ বিত্তমন্ত্ৰী, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি গৃহমন্ত্ৰী, অপশ্যন ডি ভাৰতৰ ৰাষ্ট্ৰপতি। আমাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিত্তমন্ত্ৰী, অপশ্যন এ বিত্তমন্ত্ৰী। ইয়াৰ আগত আহি গৈছিলে আমাৰ নীতি আয়োগৰ অধ্যক্ষ কোন আহিছিলে? নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ যদি সোধে আমাৰ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হ'ব প্ৰধানমন্ত্ৰী। যিকোনো এটা প্ৰশ্ন মন্ত্ৰী পৰিষদৰ পৰা হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পোংগল কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ? অপশ্যন এ তামিলনাডু, অপশ্যন বি বিহাৰ, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি পাঞ্জাৱ। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ তামিলনাডু, পোংগল। আমাৰ যিকোনো এটা জনজাতীয় উৎসৱৰ ওপৰতো হ'ব পাৰে, যেনে আলি আই লৃগাং আহিব পাৰে। আলি আই লৃগাং কোন উৎসৱৰ, কোনে পালন কৰে আলি আই লৃগাং? এইটো হ'ব মিচিং। মিচিংসকলৰ মুখ্য উৎসৱ আলি আই লৃগাং। আৰু পোংগল হ'ল তামিলনাডুৰ এটা মুখ্য উৎসৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰপাৰ নাউন? তলত দিয়া কোনটো আমাৰ প্ৰপাৰ নাউন হ'ব? অপশ্যন এ বিগ অ'চেন, অপশ্যন বি ৱাইড অ'চেন, অপশ্যন চি ডিপ অ'চেন, অপশ্যন ডি পেচিফিক অ'চেন। অপশ্যন এত আছে আমাৰ বিগ অ'চেন, ডাঙৰ সাগৰ। অপশ্যন বি ৱাইড অ'চেন, বহল সাগৰ। অপশ্যন চিত আছে ডিপ অ'চেন, গভীৰ সাগৰ। গতিকে প্ৰপাৰ নাউন হিচাপে পেচিফিক অ'চেনটো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, প্ৰশান্ত মহাসাগৰ। প্ৰপাৰ নাউন হ'ব পেচিফিক অ'চেন, প্ৰশান্ত মহাসাগৰ। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।